হেল্ল' এভৰিৱান ৱেলকাম টু মাই চেনেল আছাম জব ফিভাৰ SSC ফালৰ পৰা বহুতকেইটা পোষ্ট জাৰি কৰা হৈছে য'ত আপোনালোকে এপ্লাই কৰিব পাৰিব আহকচোন আমি সম্পূৰ্ণ ডিটেইলছখিনি এবাৰ চাই লওঁ কিমানকেইটা পোষ্ট ওলাইছে আমি সম্পূৰ্ণ ডিটেইলছ একবাৰ চাই লওঁ SSC CGL ৰ পোষ্ট ওলাইছে আৰু CGL মানে সম্পূৰ্ণ ইয়াৰ ফুল ফৰ্ম হৈছে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 আৰু ইয়াৰে পোষ্টকেইটাৰ নাম হৈছে ভেৰিয়াছ গ্ৰুপ বি এণ্ড গ্ৰুপ চি পোষ্ট এছিষ্টেণ্ট অডিট অফিচাৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ ইনস্পেক্টৰ ছাব ইনস্পেক্টৰ আৰু এনেকুৱা ধৰণৰ নানান ধৰণৰ বহুতকেইটা পোষ্ট ইয়াত জাৰি কৰিছে টেক্স এছিষ্টেণ্ট পোষ্টেল এছিষ্টেণ্ট বহুতকেইটা পোষ্ট আছে য'ত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু টোটেল পোষ্ট হৈছে 12,256টা টোটেল পোষ্ট আছে গতিকে এইটো খুবেই এটা ভাল খবৰ কাৰণ বহুতকেইটা পোষ্ট থাকিলে চাকৰি পোৱাত সহজ হয় আৰু আমি এবাৰ দৰমহাখিনি চাই লওঁ দৰমহাখিনি আপোনালোকক লেভেল 4 পৰা লেভেল 8ৰ হিচাপত দিয়া হ'ব আৰু স্কেল থাকিব 25,500ৰ পৰা 81,100 টকালৈকে থাকিব আৰু 47,600 টকাৰ পৰা 1,51,100 টকালৈকে আপোনালোকৰ দৰমহা স্কেল থাকিব আৰু যদি আপোনালোকৰ এপ্লাই কৰোঁতে কিবা প্ৰব্লেম হয় তেতিয়াহ'লে এই হেল্পলাইন নম্বৰটো দিছে ইয়াত ফোন কৰি যিকোনো সমস্যাৰ সমাধান পাব আৰু ডিটেইলছখিনি আমি চাই লওঁ এজৰ বিষয়ে হৈছে বয়সৰ সীমা দিছে 18 বছৰৰ পৰা 27 বছৰলৈকে বয়সৰ সীমা হৈছে আৰু 20 বছৰৰ পৰা 30 বছৰলৈকে আৰু 18 পৰা 30 বছৰ আৰু 18 পৰা 30 বছৰ এইটো পোষ্ট হিচাপে ইয়াৰে বয়সখিনি পোষ্ট হিচাপে ইয়াতে দিয়া হৈছে যিটো পোষ্টত যেনেকুৱা ধৰণৰ বয়স লাগে সেইটো হিচাপে দিয়া হৈছে আৰু ST SCৰ বাবে 5 বছৰ ৰেহাই OBCৰ বাবে 3 বছৰ PWD আনৰিজাৰ্ভৰ বাবে 10 বছৰ আৰু PWD OBCৰ বাবে 13 বছৰ ST SCৰ বাবে 15 বছৰ কোৱালিফিকেশ্যনৰ বিষয়ে দিছে জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ ইয়াতে দিছে বেচেলৰ ডিগ্ৰী ইন এনি ছাবজেক্ট ফ্ৰম আ ৰিকগনাইজড ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট উইথ এট লিষ্ট 60% মাৰ্কছ ইন মেথামেটিক্স এট 12 ষ্টেণ্ডাৰ্ড লেভেল বেচেলৰ ডিগ্ৰী পাছ হ'ব লাগিব যিকোনো ছাবজেক্টত আৰ্টছ হওক কমাৰ্চ হওক ছায়েন্সত হওক আৰু হায়াৰ ছেকেণ্ডাৰীত 60% মাৰ্কছ মেথছৰ ছাবজেক্টত 60% মাৰ্কছ থাকিব লাগিব বা আৰু দিছে বা বেচেলৰ ডিগ্ৰী থাকিব লাগিব যিকোনো ছাবজেক্টত উইথ লগতে ষ্টেটিষ্টিক্স এজ ওৱান অফ দ্য ছাবজেক্ট এট ডিগ্ৰী লেভেল আৰু ডিগ্ৰী লেভেলত আপোনাৰ ছাবজেক্ট ষ্টেটিষ্টিক্স থাকিব লাগিব আৰু ইয়াৰ ছেকেণ্ডটো হৈছে ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 মানে ছেকেণ্ড গ্ৰেডৰ হয় ইয়াত দিছে বেচেলৰ ডিগ্ৰী থাকিব লাগিব লগতে কি থাকিব লাগিব ষ্টেটিষ্টিক্স বা মেথামেটিক্স বা ইকনমিক্স বা ডেম'গ্ৰাফি বা পপুলেশ্যন ষ্টাডিজ বা অপাৰেশ্যন ৰিচাৰ্চ বা ইনফৰমেশ্যন টেকন'লজি মানে IT বা কম্পিউটাৰ ছায়েন্স এনেকুৱা ধৰণৰ বহুতকেইটা ছাবজেক্টত আপোনালোকৰ ডিগ্ৰীটো কমপ্লিট হ'ব লাগিব আৰু বাকী ইয়াতে দিছে অল আদাৰ পোষ্ট আৰু বাকী পোষ্টবিলাকৰ কাৰণে বেচেলৰ ডিগ্ৰী হ'ব লাগিব মানে BSc হওক BA হওক বা BCom হওক যিকোনো আপোনাৰ বেচেলৰ ডিগ্ৰী থাকিলেই হ'ল আৰু ইয়াতে এপ্লিকেশ্যন ফিজটোৰ বিষয়ে দিছে জেনেৰেল আৰু OBCৰ বাবে 100 টকা দিব লাগিব আৰু ST SC বা মহিলা বা এক্স ছাৰ্ভিচমেনৰ কাৰণে কোনো ধৰণৰ ফিজ লোৱা নহ'ব আৰু পে'মেণ্ট মোড ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড SBI চালান SBI নেট বেংকিঙৰ দ্বাৰা কৰা যাব আৰু ইয়াতে এক্সাম চেণ্টাৰবোৰ দিছে এক্সাম চেণ্টাৰবোৰ আমি চাই লওঁ ইটানগৰ ডিব্ৰুগড় গুৱাহাটী দিছপুৰ যোৰহাট শিলচৰ তেজপুৰ ডিমাপুৰ কহিমা শ্বিলং এনেকুৱা ধৰণৰ সকলো যিকেইটা ইয়াতে চেণ্টাৰ দিছে এই চেণ্টাৰকেইটাত আপোনালোকৰ পৰীক্ষা দিব যাব লাগিব আৰু এপ্লাই কেনেদৰে কৰিব আপোনালোকক এটা লিংক দিয়া হ'ব মোৰ ডিছক্ৰিপশ্যনত সেই লিংকত গৈ ডাইৰেক্টলি ক্লিক কৰি তাতে যিখিনি আপোনালোকৰ ডিটেইলছ লাগে ডিটেইলছখিনি ফিল আপ কৰি পাৰ্চনেল ডিটেইলছখিনি ফিল আপ কৰি এডুকেশ্যন কোৱালিফিকেশ্যনখিনি ডিটেইলছৰ ফিল আপ কৰি আপলোড কৰাৰ পাছত যিটো লাষ্টত প্ৰিণ্ট আউট ওলাব প্ৰিণ্ট আউটটো আপোনালোকে ৰাখি থৈ দিব ইম্পৰ্টেণ্ট ডেটছখিনি আমি এবাৰ চাই লওঁ ইয়াৰ ষ্টাৰ্টিং ডেট আছিলে 21 মে 2026 আৰু লাষ্ট ডেট হৈছে 25 জুন 2026 25 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু কাৰেকশ্যন ভুল থাকিলে বা কিবা কাৰেকশ্যন কৰিব লগা থাকিলে 1 জুলাইৰ পৰা 3 জুলাইৰ ভিতৰত কাৰেকশ্যন কৰিব পাৰিব আৰু এক্সাম যিটো আপোনাৰ কম্পিউটাৰত হয় সেইটো ফাৰ্ষ্ট এক্সামটো আগষ্ট টু ছেপ্টেম্বৰৰ ভিতৰত হ'ব আৰু ছেকেণ্ড এক্সামটো ডিচেম্বৰত হ'ব গতিকে লিংক দি দিম আপোনালোকক ডিছক্ৰিপশ্যনত যায় সেই লিংকটোত ক্লিক কৰি ডাইৰেক্টলি ইয়াৰে ফৰ্ম ফিল আপ পাই যাব আৰু তাত গৈ ফিল আপ কৰিলে হ'ল ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু এনেকুৱা ধৰণৰ জব আপডেটছবিলাক পাই থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব